কৃষ্ণ 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 জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ ভক্তিসুধা সন্ধানী সত্ৰৰ আজি প্ৰাৰ্থনা সভাৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগিত উপবিষ্ট আমাৰ এই সত্ৰৰ পৰম শ্ৰদ্ধাৰ সভাপতি প্ৰভু, সম্পাদক প্ৰভু, উপদেষ্টা মণ্ডলী আৰু আমাৰ সমৰ প্ৰভু মস্ত, লগতে আমাৰ এই সত্ৰৰ আৰু সমস্তজন কৃপালু বাপাৰু এই শ্ৰীচনত আমাৰ সন্ধিয়া ভক্তি ভৰা সেৱাভাগে নিবেদন কৰিলো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। আজি আমাক মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা এই শাস্ত্ৰভাগী কীৰ্তন কৰিবৰ কাৰণে আমাক আপোনাভাৱে আজ্ঞা কৰিছে। আমি এই শাস্ত্ৰভাগী কীৰ্তন কৰি যাওঁতে হয়তো আমাৰ ভুল ত্ৰুটি ৰৈ যাব পাৰে। আমি সমস্ত ভুল ত্ৰুটি মাৰ্জনাৰ বাবে মহাপুৰুষ মাধৱদেৱৰে বিৰচিত এভাগী পবিত্ৰ ঘোষাৰে আপোনাৰ সভাৰ শ্ৰীচনত আমি ভক্তি ভৰা এভাগী নিবেদন কৰিছো। মাধৱ মাধৱ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম। নমো ৰাম কৃষ্ণ হৰি নাৰায়ণ নিৰঞ্জন নমো দেৱ দৈৱকী দায়াদ পৰময় নাথ আমি তোমাৰ চৰণে নমি মাগো প্ৰভু ভকতি প্ৰসাদ ৰাম মাগো প্ৰভু ভকতি প্ৰসাদ। কৃষ্ণ 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 কৃষ্ণ। আমাৰ ভক্তি সুধা সন্ধানী সত্ৰৰ আজি এই প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসন অলংকৃত কৰা জন্মদি গগৈ আইলে সেৱা জনাইছো। আৰু ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি, উপসভাপতি, উপদেষ্টা মণ্ডলী, সম্পাদক প্ৰমুখ্য সমস্ত বা বান্ধৱৰ চৰণলৈ সেৱা নিবেদন কৰিছো। লগতে গুগল মেট যোগে আজি এই প্ৰাৰ্থনা সভাত সংযোগ স্থাপন কৰি থকা সমস্ত বা বান্ধৱ আই মাতৃ চৰণলৈ সেৱা নিবেদন কৰিছো। আপোনাসৱে আজি এই প্ৰাৰ্থনা সভাত বিশেষকৈ মহাপুৰুষ মাধৱদেৱৰ বিৰচিত নামঘোষা শাস্ত্ৰৰ পাঠ আৰু কিছু সৰলীকৰণ কৰিবৰ কাৰণে আমাক দায়িত্ব দিছে। আমাৰ চুতীয়া বাপজনাই পাঠ কৰিব আৰু আমি কিছু সৰলীকৰণ কৰাৰ চেষ্টা কৰিম। আপোনাসৱে তাৰ কাৰণে আমাক আজ্ঞা কৰিছে। আজ্ঞাপৰ ভক্তি। আপোনাসৱে আজ্ঞা কৰিছে যেতিয়া আপোনালোকে আশীৰ্বাদো কৰিব লাগিব। গতিকে আপোনালোকৰ আশীৰ্বাদৰ সহযোগত প্ৰভু ভগৱন্তৰ কৃপাত আমাৰ যাতে যেনেধৰণে প্ৰভুৱে কৃপা কৰে তেনেধৰণে আমি কিছু সৰলীকৰণ কৰাৰ চেষ্টা কৰিম বুলি আশা কৰি মহাপুৰুষ মাধৱদেৱৰ এফাকি ঘোষাৰে আপোনাৰ সবৰ ভকত ভাগৱতলৈ লক্ষ্য কৰি সেৱা নিবেদন কৰা হ'ল। ৰাম তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ আৰ কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি দিয়া মোক সেৱাৰ সহায় ৰাম দিয়া মোক সেৱাৰ সহায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ।
শ্রী কৃষ্ণায় নমো নমঃ। ইয়ে মুক্তাপি নিস্পৃহা প্রতিপদ পুন্মিলদানন্দরাং ইয়ামাস্থায় সমস্ত মস্তকমণি পূর্বন্তী সেবসে তান ভক্তানপি তান স্বভক্তিমপি তং ভক্তপ্রিয়ং শ্রীহরিং বন্দে সন্তমর্থয়েনু দিবসং নিত্যং শরণ্যং ভজে। হরি রাম 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 কৃষ্ণ হরি ও রাম কৃষ্ণ। আজি আছে 633 নম্বৰৰ পৰা কৃষ্ণ কৃষ্ণ। কৃষ্ণ আমি আৰম্ভ কৰিম। বৈষ্ণৱ নিন্দুক সূচক বিষ্ঠা লুটা গ্ৰাম্য পুকৰক বিধাতাই দুই কোচ জিলন্ত দায়াতৰে কোচকে জানিবা নিৰন্তৰে সাধু সকলক বুদ্ধি কৰে যিমতে সুকৰে গ্ৰামক শোধন কৰে যিমতে সুকৰে গ্ৰামক শোধন কৰে। কৃষ্ণ 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 কৃষ্ণ। সমস্ত জনতা সেৱা নিবেদন কৰিছো। আমাৰ বাপজনে ইয়াৰ নামঘোষাৰ 633 নম্বৰ ঘোষাভাগী লেচাৰী চন্দ্ৰৰ ঘোষা নিন্দা কীৰ্তনত আছে, ঘোষাভাগী গাইছে। এয়া মহাপুৰুষ মাধৱদেৱে আমাৰ ভক্তসকলক কৈছে যে জানিবৰ কাৰণে যে ভক্তসকলক হয়তো বহু লোকে ভক্তি মাৰ্গত যাওঁতে বহু লোকে বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰিব পাৰে, কথা ক'ব পাৰে, যাতে সেইবিলাক যাতে কৰ্ণপাত নকৰি ভক্তিৰ দিশতে আগবাঢ়ে তাৰ প্ৰতি সচেতন হৈ থাকিবৰ কাৰণে মানে ঘোষাভাগী আগবঢ়াইছে। বৈষ্ণৱ নিন্দুক সূচকক হৃষ্ঠা লুষ্ঠা গ্ৰাম্য শুকৰক বিধতাই দুই কোচ সজিলন্ত দায়াতৰে সূচকে জানিবা নিৰন্তৰে সাধু সকলক শুদ্ধি কৰে যিমতে সুকৰে গ্ৰাম্যক শোধন কৰে। ইয়াত দুটা বৈষ্ণৱ নিন্দুক সূচক। বৈষ্ণৱ মানে সাধু সকলক যিসকলে নানা ধৰণৰ নিন্দাবাণী কৰি থাকে, কিছুমান টুটকীয়া কথা কয়, তেওঁলোকে যি কামেই নকৰক অকণমান ইফাল সিফাল হল দেখিলেই তেওঁলোকে সমালোচনা কৰিবলৈ আৰম্ভ কৰি দিয়ে। তেনেকুৱা এক শ্ৰেণীৰ লোক আছে, সেইসকলক সূচক বুলি কৈছে। সূচকক টুটকীয়া বুলি কয়, সমালোচক বুলি কোৱা হয়। আৰু বৈষ্ণৱসকলক নিন্দা কৰা এবিধ লোকৰ কথা কৈছে সূচক। এইটো সৎ দীৰ্ঘকাৰ প্ৰথম চ ক সূচক। সূচক শব্দ মানে টুটকীয়া বা এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। আকৌ যে ৰচুকাৰডাল হৈ থাকিলেহেঁতেন তেতিয়াহ'লে সেইটো সূচকে কিন্তু এটা কথা নিৰীক্ষণ কৰা অৰ্থ বুজালেহেঁতেন। সেইটো এটা ভাল অৰ্থত ব্যৱহাৰ হয়। ৰচুকাৰ দীৰ্ঘকাৰডালে এটা শব্দৰ মানে হেৰিটো সলনি কৰি দিছে। আমি যে কওঁ যে নিন্দা সূচক মানে কোনোবা এটা দেখুওৱা কথা, বা ক'ৰবাত যে আমি কওঁ যে এইটো সূচক চিন, ঠিক নিৰীক্ষণ। এতিয়া এইটো সূচকক সাধাৰণতে এই টুটকীয়া সমালোচক বৈষ্ণৱ ভক্তসকলক য'ত যেনেকৈ সুবিধাবোৰ পায় তেনেকৈ তেওঁলোকে কৰা কামবিলাক সমালোচনা কৰি ফুৰে, সেইসকলক কৈছে সূচক। আৰু আন এবিধক পঢ়াইছে যে
শুকৰ বা গাহৰি গ্ৰাম্য শুকৰ এইকাৰণেই কোৱা হৈছে যে গ্ৰাম্য শুকৰ বিলাকে গ্ৰাম্যখনক চাফা কৰি ৰাখে। গ্ৰাম্য মানে গাঁও। গতিকে গ্ৰাম্য অঞ্চলত বহু লোকে কিছুমান গাহৰি পোহে আৰু কিছুমান জেগাত গাহৰি বনৰীয়া গাহৰি থাকে। সেইবিলাকে আমাৰ সমাজখনক ভাল কামেই কৰে। কেনেকে কৰে? যিবিলাক য'তে ত'তে ল'ৰা ছোৱালী বিলাকে যদি পায়খানা কৰে বা য'তে ত'তে লেতেৰা কৰে, অন্যান্য বেয়া বস্তু আদি পেলাই থয়, আধা খোৱা বস্তু আদি পেলাই থয়, তেনেকুৱা বস্তুবোৰ সেই শুকৰ বিলাকে খাই সেই অঞ্চল বিলাক চাফা কৰি পেলায়। তাৰ ফলত তাত বীজাণুটো কমি যায়। আৰু সেইকাৰণে এই দুয়োটাকে, সাধুসকলক নিন্দা কৰা সূচকসকলক আৰু এই বৃষ্ঠা লোচা গ্ৰাম্য যিবিলাক শুকৰ আছে, গাহৰি আছে, যিবিলাক এইবোৰ খাই ফুৰে লেতেৰা বস্তুবোৰ, এই দুয়োটাকে হেনো বিধতাই মানে যিজনে স্ৰষ্টাই খুব দয়া কৰিহে স্বজন কৰিছিল। দয়া কৰিছিল যেন কৈছিল কাৰণে প্ৰয়োজনৰ খাতিৰত স্বজন কৰিছিল। এওঁলোকৰ প্ৰয়োজন আছে। বৈষ্ণৱ বা সাধুসকলে কৰে কি? ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। আন একো তেনেধৰণৰ ফালে আনিবলৈ বিভিন্ন ধৰণৰ যুক্তি নীতি আদৰ্শৰ কথা কয়, শাস্ত্ৰ আদি ব্যাখ্যা কৰে, ভাল কাম কৰি থাকে। কিন্তু কিছু লোক আছে যিসকলে এই কথাবিলাক ভাল, তেওঁলোকে কৰা সেই কাম বিলাক পচন্দ নকৰি তেওঁলোকে সেই সাধুসকলে বা বৈষ্ণৱসকলে কিবা এটা অকমান সুৰ নাপালে, কথাৰ সুৰ নাপালে, ব্যৱহাৰ সুৰ নাপালে, কৰবাত কিবা এটা দেখিলে সেই কথাটোকে বৰ ৰৌজাল বৌজাল কৰি আনৰ ওচৰত প্ৰকাশ কৰে। তেওঁ বৰ সাধু ওলাইছে, আজি দেখিলো নহয় তেওঁ সেই বজাৰত যাওঁতে এজন মানুহক কেনেকুৱা ব্যৱহাৰ কৰিছে, তেওঁ বোলে বৰ সাধু ওলাইছে, আজি সেই ৰিক্সাৱালাটোক পইচা কেইটা বিচাৰিলে, সেই আকৌ ধম দি পিছে তাক এনেকুৱা কৰিছে। এনেকৈ তেওঁৰ ঘৰত সোমোৱা সেই ছাগলীজনী তেওঁ ইমান বেয়াকৈ মানে মৰিয়াই কৰিয়াই খেদিছে। ঠিক এনেকৈ আমাৰ সাধুসকলক, বৈষ্ণৱসকলক ক'ৰবাত কিবা খুঁত ধৰিব পাৰি নে নোৱাৰি? এক শ্ৰেণীৰ মানুহে সেই খুঁত ধৰাত থাকে, খুঁত ধৰি থাকে যাতে মানে তাতে তেওঁলোকক মানে সেই ভুলবোৰ দেখুৱাই সমাজত তেওঁলোক যে ভাল কাম কৰা নাই, তেওঁলোক যে প্ৰকৃত ভাল মানুহ নহয়, সেই কথা প্ৰতিপন্ন কৰিবলৈ কৃষকসকলে চেষ্টা কৰে। আৰু আনহাতে গাহৰি বিলাকতো লেতেৰাই জানে। গাহৰিৰ কাম আপুনি জানে, যিমানেই নহওক সিহঁতে ভাল বস্তু দিলে নাখায়, ধূপ ধূনা জ্বলাই থাকিলে তাত নাথাকে, লেতেৰা বস্তুতে তেওঁলোকৰ মন। তাৰ মানে বেয়া মানুহৰ পায়খানা চাইখানা য'ত ত'ত ল'ৰা ছোৱালীয়ে কৰা সেইবিলাক খোৱাটোৱে তাহে দেখাত সেইটো বৰ ভাল কাম নহয়। কিন্তু সি যে এটা ভাল কাম কৰিছে, সেই য'তে ত'তে পায়খানা সৰু সৰু ল'ৰা ছোৱালীবিলাক, এতিয়া আপুনি যদি যায় দেখিব য'ত আমাৰ চাহজানে এতিয়া বহু লোক আছে যিসকল বসবাস কৰে, কিছুমান জেগাতো যথেষ্ট উন্নতি হ'ল, বহুত ভাল হৈ গ'ল। বহুত আগত কিছুমান এনেকুৱা জেগা আছে য'ত সৰু সৰু ল'ৰা ছোৱালী বিলাক আমি দেখিছিলো এটা সময়ত তেওঁলোকে কাৰণ লেট্ৰিন বাথৰুম ব্যৱস্থা নাছিল। আজিকালি চৰকাৰে সুবিধা কৰি দিছে, সেইকাৰণে সেই সমস্যাবোৰ নাই। কিন্তু এটা সময়ত সেইবিলাক নাছিল কাৰণে তেওঁলোকে মুকলি যেনে তেনে হাবিয়ে জংঘলে পায়খানা কৰিবলগীয়া হৈছিল, তাৰ ফলত বীজাণু বিয়পিছিল। এতিয়া সেইফালে গাহৰি বিলাকে সেইবোৰ খাই সেই অঞ্চলবোৰ চাফা কৰি দিছিল। চাফা কৰি দিয়াৰ কাৰণে বীজাণুমুক্ত হৈছিল, ঠাইডোখৰ পৰিষ্কাৰ হৈছিল, বেয়া গোন্ধৰ পৰা মানুহে ৰক্ষা পাইছিল। এতিয়া সেইকাৰণে এই দুইটাক তুলনা কৰিছে যে বৈষ্ণৱসকলৰ দুখ ত্ৰুটি দেখি, বৈষ্ণৱসকলৰ কাম বনবোৰ দেখি বিভিন্ন ঠাইত বিভিন্ন ধৰণে আন লোকৰ ওচৰত সমালোচনা কৰি থকা সেই সূচক শ্ৰেণীৰ লোকসকলক হেনো ভগৱন্তই বিধতাই হেনো বৰ দয়া কৰিহে সৃষ্টি কৰিছে। যেনেকৈ গাহৰি বিলাককো বৰ দয়া কৰি সৃষ্টি কৰিলে, কাৰণ এই সূচকসকলে বৈষ্ণৱসকলক শোধন কৰে। সূচকে জানিবা নিৰন্তৰে সাধু সংস্কৃতক শুদ্ধি কৰে। কেনেকে শুদ্ধি কৰে? সেইসকলে কৈ থকাৰ কাৰণেই এই সাধুসকল বৈষ্ণৱসকলে তেওঁলোকৰ বাক্য বচন কথা বতৰা চাল চলনত সদায় সাৱধান হৈ থাকে। কাৰণ মই এইটো কিবা এটা কৰিলে হয়তো মোৰ কথা সেইবিলাকে লগাই দিব, সেইকাৰণে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰে, সচেতনতা অৱলম্বন কৰে। অৰ্থাৎ বৈষ্ণৱ সাধুসকলৰ আচৰণ, চাল চলন, চৰিত্ৰ, ব্যৱহাৰ এইবিলাক তেওঁলোকে সাৱধানতা অৱলম্বন কৰিবলৈ বাধ্য হৈ যায় সূচক শ্ৰেণীৰ কাৰণে। তাৰ ফলত লাভ কাৰ হয়? সূচকজনৰ লাভ নহয়, লাভটো হয় সেই সাধুজনৰে, ভকতজনৰে, বৈষ্ণৱজনৰে। কাৰণ তেওঁ বেয়া অভ্যাস বিলাক এটা এটাকৈ কমি আহিল।
বেয়া অভ্যাসবিলাক সূচকলৈ ভয় কৰি হওক, কোনোবাই সমালোচনা কৰিব বুলি হওক, ভয় কৰি কৰি আৰোতে সেইটো একেবাৰে নাইকিয়া হৈ গুচি যাব। তেতিয়াহ'লে সাধুজনক লাভহে হ'ল, তেওঁ অসৎ বৃত্তিবিলাক অসৎ চৰিত্ৰবিলাক নাইকিয়া হৈ গ'ল। তাৰ কাৰণে কিন্তু সেই কামটো কৰিলে সেই সূচকসকলে সমালোচকসকলে, তেওঁ নথকা হলেতো সেই বেয়া অভ্যাসকেইটা চলিয়ে থাকিলেহেঁতেন। গতিকে এইবোৰ কথা যিকোনো নকলেহেঁতেন, তেতিয়াহ'লে তেওঁ সেইটো গুৰুত্ব নিদিলেহেঁতেন, বেয়া অভ্যাস এৰিবলৈ চেষ্টা নকৰিলেহেঁতেন। সেইকাৰণে সাধুসকলক সূচকসকলে বিভিন্ন ধৰণে সমালোচনা কৰি, তেওঁলোকৰ নিন্দা আদি কৰি, তেওঁলোকক যে শুদ্ধ পথলৈহে আনিছে, সেই কথাটো আমাৰ বৈষ্ণৱ ভকতসকলে সাধুসকলে জানিব লাগে। তেওঁলোকক যাতে কোনোবাই সমালোচনা কৰিলে, কোনোবাই নিন্দা কৰিলে বেয়া পাব নালাগে। কাৰণ নিন্দা কৰিলে তেওঁৰ লাভ নহলেও কিন্তু এই ভকতজনৰ বা বৈষ্ণৱজনৰ বা সাধুজনৰ ইয়াত যথেষ্ট উপকাৰ হয়, লাভ হয়, শোধন হয়। তেওঁ ভক্তি মাৰ্গত দিনে দিনে শুদ্ধ দৃষ্টিভংগীৰে তেওঁ সচেতন হৈ আগবাঢ়ি যাব পাৰিব। সেইদৰে এই গাহৰিবিলাকেও গাঁওখন চাফা কৰি গাঁৱত বীজাণু আদি বিয়পাৰ পৰা তেওঁলোকে ৰক্ষা কৰে। সেইকাৰণে দুইটাক হেনো বিধতাই দয়া কৰি সৃষ্টি কৰিছে। সেইকাৰণে আমাৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো হেৰিয়াৰ প্ৰয়োজন আছে। আপুনি নাৱৰে দেখিছে, আমি দেখাত নাৱৰৰ চৰিত্ৰ যদিও টুটকীয়া, তথাপিতো নাৱৰে কিন্তু এই ভগৱন্তৰ ভক্তি যিটো আনন্দ, ভগৱন্তৰ নামৰ যিটো পৰমানন্দ, তেওঁ ঈশ্বৰ কৃষ্ণক সেৱাৰ যিটো সুখ, সেইবিলাক তেওঁ যিকোনো প্ৰকাৰে অনুভৱ কৰিবৰ কাৰণে, আনন্দ লভিবৰ কাৰণে এইদৰে তেওঁ কিছু কাম লগাই চাগে। সেয়া আপোনালোকে পাৰিজাতখনত দেখিলেই নাৱৰে আহি সেয়া মানে পাৰিজাত ফুলটো সেয়া কৃষ্ণৰ হাতত দিলে, ৰুক্মিণীৰ ওচৰতে আছিল, ফুলৰ গুণ বখানিলে, বৰ ধুনীয়া, ইমান ইমান হয়, যি এই ফুল পৰিধান কৰে সেই নাৰী কেৰি পেলাই স্বামী কেনিও নাযায়, তেওঁৰ ওচৰতে থাকে, ইত্যাদি ইত্যাদি কথাবোৰ কৈ দিলত তাই মানে ৰুক্মিণীয়ে বিচাৰিলে, তাৰ ফলত ফুল পিন্ধাই দিলে। আৰু সেই কথাটো গৈ আকৌ তেওঁ লগাই দিলেগৈ। কাক লগাই দিলেগৈ? সেই সত্যভামাক লগাই দিলে। গতিকে তাৰ ফলত সত্যভামাক খং উঠি গ'ল। কাৰণ সতিনীৰ এইটো ভাৱ থাকেই, এজনীক বেছি ভাল পালে আনজনীক ভাল নাপালে বা নিদিলে, তেতিয়াহ'লে তাততো এটা অসুবিধাৰ সৃষ্টি আছে। সেইকাৰণে তেওঁতো ঠেহ ধৰিলে। তাৰ ফলত এটা মহা আনন্দ লাভ হ'ল, মহাকাম হৈ গ'ল। কি হৈ গ'ল? এতেকে ৰুক্মিণী মানে একো নকলেও তেওঁ মহাভক্তা, তেওঁৰ মনত আনন্দহে আছে। তেনেকে সত্যভামাই গৈ পাৰিজাত ফুল আনিবলৈ গ'ল। পাৰিজাতটো আনিলেই, তাৰ আগতে ইন্দ্ৰৰ মুখভংগ কৰিলে, অহংকাৰ ছিন্ন কৰিলে, নৰকাসুৰক বধ কৰিলে, আদি বহুত ভাল ভাল কাম, আনকি অদিতিৰ কুণ্ডল মানে হেৰি উদ্ধাৰ কৰিলে। এই কামবোৰ কৰিবলৈ ভাল এটা সুবিধা লাভ হৈ গ'ল। কাৰণ কথাটো লগাইছিলেহে, লগোৱাৰ পৰা কিন্তু লাভ হ'ল। কেইবাটাও মহা লোকসকলৰ কাৰণে এটা মানে পৰম কৃপা হ'ল। নৰকাসুৰৰ নিচিনা অসুৰ বধ হৈ গ'ল, ইন্দ্ৰৰ বহুত হেৰি হৈ গ'ল, পাৰিজাত ফুল তাৰ পৰা লৈ আনিবলগীয়া হ'ল, মানে হেৰিয়াৰ ওচৰত ৰুই দিলে। আৰু ক্ৰমান্বয়ে উদ্দেশ্যটো হৈছে সত্যভামাৰ গৰ্ব নাইকিয়া কৰা, অহংকাৰটো নাইকিয়া কৰা। ধন সৰহকে পাইছিল, এতিয়া গৈ শেষত তেওঁলোকে গৰ্ব নাশো কৰিলে। আনফালে ৰুক্মিণী ভগৱন্তৰ প্ৰতি থকা ভক্তি শ্ৰদ্ধা, তেওঁ যে এইবোৰ দ্ৰব্য একো কৰিব নোৱাৰে, সেই কথাটো প্ৰতিপন্ন কৰিলে। গতিকে এইবিলাকৰ পৰা বুজা গৈছে যে কোনো কথা কাৰোবাক কোনোবাই নিন্দা কৰিলেই তেওঁক বেয়া দৃষ্টিৰে চাব নালাগে। তেওঁক বোলে মোক নিন্দা কৰিছে, এইটো মানুহ খেদিব লাগে, এইটো অনুষ্ঠান আমাৰ বহুত লোকচান কৰিছে, আৰু সেইবিলাকক প্ৰশংসাহে কৰিব লাগে। সেইবিলাক আমাক লাভহে কৰিছে। কাৰণ সেইবিলাক লোকেই আমাক সাৱধানতা অৱলম্বন কৰিবলৈ, সচেতনতা অৱলম্বন কৰিবলৈ, বাক্য বচন চাল চলন ব্যৱহাৰ পাতি এইবিলাকত সাৱধানতা অৱলম্বন কৰিবলৈ শিক্ষা দিছে। সেইকাৰণে বিধতাই হেনো দুইটাকে বহুত দয়া কৰি সৃষ্টি কৰিছে। মহাপুৰুষ মাধৱদেৱে এই বাক্যটো আনি এইটো কথা কব খোজা নাই যে সূচকবোৰ ভাল মানুহ, সাধুবোৰে বেয়া মানুহ, এইটো কথা কোৱা নাই। কৃষক বিলাককো ভাল বুলি কোৱা নাই, সেইটো তেওঁলোকে ভাল কাম কৰা নাই। কিন্তু তেওঁলোকে যিটো বেয়া কাম কৰিছে, সেইটো বেয়া কামৰ যোগেদি সাধুসকলৰ কিন্তু লাভ হৈছে। আমি সদায় ঈশ্বৰে যি কৰে ভালৰ অৰ্থে কৰে, সেই কথাটো অনুভৱ কৰে সাধুসকলে। যি কথাতে আপোনালোকে ৰামচন্দ্ৰৰ পৰা সেইকাৰণে শিকিবলগীয়া কথা আছে। কিবা এটা যদি ঘটিছে, ঘটনা এটা হৈছে, তাৰ পৰা কিন্তু সাধুসকলৰ লাভে হব। এইটো বৰ প্ৰয়োজনীয় ঘোষা। আমি তেনেকুৱা সূচকসকল আমাৰ চাৰিওফালে আছে।
আমাকো বহুতে নিন্দা কৰি থাকে। প্ৰশংসা কৰাও মানুহ আছে আৰু নিন্দা কৰা মানুহ আছে। প্ৰশংসা কৰা লোকৰ পৰা আমাৰ লাভতকৈ লোকচান বেছি হয়, কিন্তু নিন্দা কৰা লোকৰ পৰা আমাৰ মানে লোকচান থেকে লাভ বেছি হয়। সেই কথা আমি অনুভৱ কৰিব লাগিব। আমাক যদি প্ৰশংসা কৰে মই ওপৰলৈ উঠি যাম, কাৰণ আপুনি দেখিছে বেদে সেইটো কথা কৈছে যে অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব বাঢ়ি গল লংঘি লেহু তোমাৰ আজ্ঞা। আমাৰ বহুত মানুহে এনেকুৱা হৈ গৈছে যে তেওঁ অকমান জানিলেই বা কিবা এটা কৰিলে তেওঁ এনেকুৱা প্ৰশংসা কৰিবলৈ আৰম্ভ কৰি দিলে, তেওঁ কৈ দিয়ে একদম ডাঙৰ মানুহ বনাই দিয়ে, ঈশ্বৰৰ সৈতে সমকক্ষ কৰি দিয়ে, গুৰুৰ সৈতে সমকক্ষ কৰি দিয়ে, গুৰু বুলি কবলৈ আৰম্ভ কৰি দিয়ে। তাৰ ফলত তেওঁলোক মানে ওপৰলৈ উঠি উঠি গুচি যায়, তেওঁ বহুত জানো বুলি ভাবি লয়। তাৰ ফলত তেওঁতো ভয়ংকৰ লোকচান হৈ যায়। এনেকুৱা প্ৰশংসাই সাধু বা যিজন স্থিতপ্ৰজ্ঞ লোক তেওঁ প্ৰশংসাই একো কৰিব নোৱাৰে। আমিতো স্থিতপ্ৰজ্ঞ নহয়, আমি স্থিতপ্ৰজ্ঞ হবগৈ পৰা নাই। স্থিতপ্ৰজ্ঞ লোকক যিমানেই প্ৰশংসা নকৰক, গালি পাৰিলেও যেনেকুৱা স্থিতপ্ৰজ্ঞ যেনেকেই থাকিব, প্ৰশংসা কৰিলেও একেটাই থাকিব, প্ৰলোভন দিলেও একে থাকিব। তেওঁক যিমানেই উপাধি নিদিয়ক, বঁটা নিদিয়ক, তেওঁ তাৰ কোনো ধৰণৰ মানসিক পৰিৱৰ্তন নহয়, স্থিতপ্ৰজ্ঞ। স্থিতপ্ৰজ্ঞ নোহোৱা এজন লোকক ভক্তি মাৰ্গত চলি থকা লোক এজন যদি প্ৰশংসা বেছিকৈ কৰি দিয়া যায়, তাৰ পৰা কিন্তু কেতিয়াবা তেওঁৰ লোকচান হবলৈ আছে, তেওঁ অহংকাৰ বাঢ়িবলৈ আছে। সেই অহংকাৰে তেওঁকো লোকচান কৰিলে। সেইকাৰণে প্ৰশংসাতকে নিন্দুকসকলক ইয়াত বেছি মাধৱপুৰুষে গুৰুত্ব দিছে। আমাক নিন্দা কৰক, গালি পাৰক, তাৰ পৰা লাভ আছে। মহাপুৰুষ শংকৰদেৱেও তেওঁ উপদেশ বাণী বিলাকত কৈছে, তাতো মোৰ মহালাভ আছে। কোনোবাই যদি নিন্দা কৰিছে মহালাভ আছে, কাৰণ কিখিনি কথাক লৈ কৈছে সেইকেইটাতো মই পৰ্যালোচনা কৰিম আৰু সেইখিনি ভৱিষ্যতে নকৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰ ফলত লাভ কাৰ হব? মোৰেই হব, ময়েই সংশোধন হম, মোৰ তেতিয়া ভক্তি মাৰ্গত মোৰ উত্তৰণ ঘটিব। এটাকে সেইদৰে ভাবি প্ৰকৃত সাধুসকলে সেই নিন্দুকসকলক কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে, বেয়া বুলি নাভাবে। তেওঁলোকক দেখিলে কৃষ্ণ বুলিহে কয়, কাৰণ তেওঁ ভাল কামেই কৰি আছে। গতিকে সাধুসকলক তেনে এটা কথা চিন্তা কৰিবলৈ আমাক কৈছে। আমাৰ আকৌ প্ৰশংসা কৰাজনক আমি বৰ ভাল পাওঁ, নিন্দা কৰাজনক বৰ বেয়া পাওঁ। কিন্তু ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে যে তুমি নিন্দা কৰাজনাকহে তুমি প্ৰণাম জনাবা, কাৰণ তেওঁ তোমাক শোধন কৰিবৰ কাৰণে সদায় সাজু হৈ আছে। সেইকাৰণে সেইসকল লোকৰ প্ৰয়োজন আছে সমাজত। তেনেকুৱা লোক থাকিলে সমাজখন ভালে লোক ভাল কাম কৰা লোকসকলে ভাল কাম কৰি আগবাঢ়ি গৈ থাকিব। আৰু যদি অলপ কাম কৰোঁতে প্ৰশংসা কৰি দিয়ে, তেতিয়া কিন্তু তেওঁ মানে বহুত পিছলি অহাৰ ভয় আছে। ভক্তিৰ পথৰ পৰা তেওঁ পিছলি আহিব, বহুত কৰিলো বুলি ভাবে। আমাৰ সেইবোৰ দিশ কিছু আমি বিবেচনা কৰিব লাগে। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে ইয়াত এটা গুৰুত্ব দিছে যে সূচকসকলে নিন্দা কৰিলে, সমালোচনা কৰিলে সাধুসকলে সেইটো তেখেতসকলক বেয়া নাপাব, বৰঞ্চ সাধুসকলৰ লাভৰ কাৰণে তেওঁলোকে কৈছে। তেওঁলোকৰ যিখিনি য'ত য'ত ভক্তিৰ ক্ষেত্ৰত তেওঁ অকমান ইফাল সিফাল হৈ আছে, সেইখিনি তেওঁ শুদ্ধিকৰণ কৰি সততাৰে, সচেতনতাৰে, শুদ্ধ ভাৱেৰে তেওঁ আগবাঢ়ি যাব পাৰিব। এইটোকে দেখুৱাই এটা সেই শুকৰ মানে গাহৰিৰ লগত, গ্ৰাম্য শুকৰৰ লগত সেইকাৰণে তুলনা কৰি দেখুৱাইছে। গাঁওখন যেনেকৈ শুকৰে গাহৰিয়ে চাফা কৰি ৰাখে খায়, যদি নাথাকিলেহেঁতেন গাহৰি, তেতিয়াহ'লে সেইবিলাক বিষ্ঠাবিলাক বা লেতেৰা বস্তুবিলাকে গন্ধ সৃষ্টি কৰি বীজাণু সৃষ্টি কৰিলেহেঁতেন, আৰু সেইখিনি ভাল কৰি দিছে শুকৰে। গতিকে এই দুটাক বিধতাই ডাইৰেক্টৰে স্বজন কৰিছে বুলি কৈছে। এই দুটা মানে আমাক সূচকসকলক আমি কব খোজো যে সূচকসকলো সমালোচনা কৰোঁতে দুই ধৰণৰ সমালোচনা কৰাৰ প্ৰয়োজন আছে। অকল বেয়াখিনি দেখি থকাটো সূচক ইয়াত গঢ়িছে, অৰ্থাৎ তেওঁলোকে অকল বেয়াখিনিহে দেখিছে, সেইখিনি এইবিলাক সূচকে। আৰু যিবিলাকে দুইটা দেখে সেইসকল সমালোচক। তেওঁ ভাল কামটো ভাল বুলি কয়, বেয়া কামটো বেয়া বুলি কয়। সেইসকল হল সমাজৰ প্ৰয়োজনীয় লোক। এফালে এটা ভাল কাম কৰাৰ কাৰণে উৎসাহ যোগালে, এটা বেয়া কাম কৰাৰ কাৰণে তেওঁলোকক সমালোচনা কৰিলে, তাৰপিছত ভাল বেয়াটো বিচাৰ কৰিব গলে এটা সুবিধা হয়। সেইকাৰণে এতিয়া এই সূচকসকলকো যে তেওঁলোকে সদায় নিন্দা কৰাটো যে থাকিব নালাগে, নিন্দাটো যে ভাল কাম নহয়, তোমালোক নিজেও ভাললৈ আহিব লাগে, তোমালোকৰ কি ভুল আছে, অৰ্থাৎ আত্মসমালোচনাও কৰিব লাগে। কাৰণ তেওঁলোকে পৰ সমালোচনাহে কৰি থাকে, আত্মসমালোচনা নকৰে। বহু মানুহ আছে, আপুনি চাব
ছ'চিয়েল মিডিয়াত যেতিয়া লিখি থাকে তেওঁলোকে গোটেই জগতখনৰ মানুহকে ভুলকে দেখি থাকে। এইটো কোনেও কৰা নাই শংকৰদেৱৰ কথা, কোনোবাই কৈ দিব শংকৰদেৱৰ প্ৰচাৰ কোনেও কৰিব নোৱাৰে, ময়ে পাৰিম এনেকুৱা বুলি লিখাও পাই যাব। আচলতে সেইবিলাকক আত্মসমালোচনা নাই। পৰ সমালোচনা যিসকলে বেছি কৰে তেওঁলোকে আত্মসমালোচনা কৰিব নাজানে, তাৰ ফলত তেওঁলোকৰ ভক্তিৰ দিশত বহুত পিছ পৰি যায়। আন দিশত আগবাঢ়িব পাৰিব কিন্তু ভক্তি মাৰ্গত তেওঁ আগবাঢ়িব নোৱাৰে। যিমান আত্মসমালোচনা কৰিব সিমানে ভক্তিৰ দিশত আগবাঢ়ি যাব পাৰিব। আমাৰ উদ্দেশ্যটো ভক্তি মাৰ্গত আগবঢ়াটোৱে। নিজৰ কুশলৰ কাৰণেহে আমি সংসাৰত আমি কৰিছো, কাৰণ জীৱনটো থাকিম কেইদিন, আপোনাৰ কুশলে চোৱা যাবে এই ভাজিব লাগিব, নিজৰ কুশলো চাব লাগিব। সেইকাৰণে মই কৃষকসকলক আমি ক'ব খোজো যে তেখেতসকলে সাধুসকলক সমালোচনা কৰক, কিন্তু তেওঁলোকৰ নিজৰো আত্মসমালোচনা কৰাৰ চেষ্টা কৰিব লাগে, তেতিয়াহে সমাজখন ভাল হ'ব। এই মহাপুৰুষ মাধৱদেৱে আমাৰ সাধুসকলক এটা ভাল হেৰি দিছে যে তোমালোকে কোনোবাই যেতিয়া নিন্দা কৰে, বেয়াকে কয়, তেতিয়া তোমালোকে দুখ নকৰিবা, তেওঁক প্ৰশংসাহে কৰিবা, তেওঁ ভাল কামেই কৰিছে, কাৰণ এইটো বেয়া কাম কৰা হয় ঠিকেই কৈছে, এইটো মই এৰিব লাগিব যেবা ইত্যাদি ইত্যাদি কাৰণে ভাল বুলি কৈছে। এয়া হ'ল মহাপুৰুষ মাধৱদেৱে সাধুসকলক এটা সাৱধান বাণী শুনাইছে যে নিন্দুকসকলক যাতে অপজ্ঞা নকৰি, তিৰস্কাৰ নকৰি, বেয়া ব্যৱহাৰ নকৰি তেওঁলোকে যে ভাল কামেই কৰিছে তেওঁৰ কাৰণে সেইটো অনুভৱ কৰিবলৈ শিক্ষা দিছে। কৃষ্ণ। আই যাওকচোন পিছৰ ঘোষালে। কৃষ্ণ কৃষ্ণ। আই নহয় বাপহে কৃষ্ণ। কৃষ্ণ বাপ সেয়া ধৰিলো কওক কৃষ্ণ। মৃগ মহা সাধু নৰে মনৰ সন্তোষে তৃণ জলে হিংসা শূন্য শুয়া থাক জীৱন ধৰি, তথাপি দুইটো চিতয়ৰ কৈবৰ্ত পিখুন ব্যাধ হব, ইটো জগতত তিনি অকাৰণ বৈৰী, ইটো জগতত তিনি অকাৰণ বৈৰী। কৃষ্ণ 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 কৃষ্ণ। এই ঘোষাফাকি সঁচাকৈ তত্ত্বপূৰ্ণ ঘোষা। গতিকে এই তত্ত্বপূৰ্ণ ঘোষা আমি ভালকে ইয়াক বিশ্লেষণ কৰি চাব লাগিব। আমি তাৰমানে ইয়াত দেখুৱাইছে যে মৃগ শব্দটোৱে সাধাৰণতে পশুবিলাকক বুজাইছে। মৃগ ক'ত থাকে? অৰণ্যত থাকে। তৃণ মানে অৰণ্য, তৃণ খাই ফুৰে। সিহঁতে গভীৰ অৰণ্যতো নাথাকে, কাৰণ তেওঁলোকে এই অৰণ্যৰ যিটো কাষৰীয়া অঞ্চলত য'ত য'ত ঘাঁহবোৰ গজে সেই তাত খায়। গভীৰ অৰণ্যতটো সেই ঘাঁহ নগজে, ডাঙৰ ডাঙৰ গছবোৰ থাকিব, সেইকাৰণে সেই তৃণ গজে তাত খাই থাকে মৃগ বিলাকে। মানে মৃগ মানে পহু সেইবিলাক। আৰু মীন মানে মাছ, মাছক মীন বুলি কোৱা হয়। মাছে পানীত সাঁতুৰি নাদি থাকে, বামত থাকিব নোৱাৰে। মাছ থাকিবৰ কাৰণে একমাত্ৰ পানীয়েই তেওঁলোকৰ আশ্ৰয়স্থল। পানীতে তেওঁলোকে থাকে, তাতে সাঁতুৰি নাদুৰি খাই বৈ, সেইদৰে তেওঁলোকৰ ফুল থাকে, ফুলেৰে পানীখিনি খাই তাৰ অক্সিজেন খিনি লৈ বাকীখিনি আকৌ এৰি দিয়ে। সেইদৰে পানীত থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছে। আকৌ মহাসাধুসকলে সন্তোষ মনেৰে আমাৰ সমাজত গুৰু ধৰ্ম প্ৰসাৰ কৰি জনসাধাৰণৰ প্ৰকৃত জীৱনটোক সাৰ্থক কৰি গঢ়ি তুলিবৰ কাৰণে প্ৰচেষ্টা কৰে। সাধুসকলৰ কাম হ'ল ভক্তি ধৰ্ম লোক সমাজৰ মাজত প্ৰচাৰ কৰা, সমাজৰ মাজত অতি তেওঁলোকৰ সন্তোষ মনেৰে নিজেও হৰিভক্তি সাধন কৰে, আনকো হৰিভক্তি পথলৈ আনিবলৈ চেষ্টা কৰে। চাবলৈ গ'লে তেওঁলোকে কাকো হিংসা নকৰে। অৰণ্যত পৰা ওলাই আহি ঘাঁহ বন খাই থকা পশু বিলাকে কাকো দিগদাৰ নকৰে। আপোনাৰ বাৰীত আহি বান্দৰে উপদ্ৰৱ কৰাৰ দৰে সেই পশু বিলাকে কাকো বাৰীত আহি ঘাঁহ চাহ খাই দিগদাৰ নকৰে, কাৰণ সেইদৰে আপোনাৰ ঘৰত আহি কাৰোবাৰ গৰু আহি হয়তো কিবা সোমাবও পাৰে, কিন্তু পহু আহি আপোনাৰ ঘৰত আমনি নকৰে।
সেইদৰে পানীত থকা মাছবিলাকক কাকো আমনি নকৰে, পানীত যি পাইছে তাকে খাই থাকে। আমাক আহি কোনোদিনে মাছে দিগদাৰ কৰা নাই যে মাছৰ উপদ্ৰৱত থাকিব পৰা নাই বুলি কোনেও কোৱা নাই, অৰণ্য পশু উপদ্ৰৱত থাকিব পৰা নাই বুলি কোনেও কোৱা নাই। বা মহাসাধুসকলে আমাক বৰ দিগদাৰ কৰি থাকে, আমনি কৰি থাকে, বেয়া ব্যৱহাৰ কৰি থাকে, আমুক কৰি থাকে, তেওঁলোকৰ পৰা শান্তি হয়। আজিকালি কিন্তু কিছুমানে ক'ব লাগিছে কোনো এইবিলাক ভাগৱত ব্যাখ্যা গোটেই ৰাতিটো ব্যাখ্যা কৰি থাকে, ৰাতি শুব নোৱাৰো পঢ়িব নোৱাৰো এনেকে বুলি কোৱা এখন ওলাইছে। এতেকে সাধুসকলে তেনেকৈ মানে তেওঁলোকে নিজৰ সন্তোষ মনেৰে সমাজত ভক্তি ধৰ্ম প্ৰচাৰ কৰে, তাত কাকো অপকাৰ নকৰে, কাকো অপকাৰ কৰে না জোৰ জবস্তি কাকো নকৰে, কাকো টকা পইচা বিচাৰি হুলস্থুল কৰি নাথাকে। গতিকে এই তিনিটি অৰণ্যৰ মানে ঘাঁহ বন খাই থকা মৃগ আৰু পানীত চৰি ফুৰা মনৰ আনন্দৰে মীন আৰু সমাজত সন্তোষ মনেৰে থকা সাধু সমস্ত, ভক্ত সমস্ত, বৈষ্ণৱ সমস্ত, তেওঁলোকে এই তিনিটা স্থানত হিংসা, কাকো হিংসা নকৰাকৈ তেওঁলোকে জীৱন ধাৰণ কৰি থাকে, কাকো অপকাৰ নকৰে, কাকো ঠেলা হেঁচা নকৰে, কাৰো ঘৰৰ পৰা নানে, এনেকুৱা কাকো হিংসা নাই। আছে হিংসা কৰিলে আমি কাৰোবাক কৰিব লাগিব, ধৰক আপুনি আততায়ীক মাৰিব লাগিব, আততায়ীয়ে মাৰিবৰ কাৰণে গীতাতে সিদ্ধান্ত দিছে, তোমাক ঘৰত জুই দিছে কোনোবাই তাক মাৰিব লাগিব, তোমাক খাবলৈ আহিছে কিবা এটা তাকো তুমি প্ৰতিৰোধ কৰিব লাগিব, গতিকে তোমাৰ মাটি বাৰী কাঢ়ি ল'ব খুজিছে তাতো তোমাৰ প্ৰতিৰোধ কৰিব লাগিব। কিছুমান কাম আছে আত্মৰক্ষাৰ কাৰণে তুমি তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। তাৰমানে এনেকুৱা কৈছে যে মানে শাস্ত্ৰৰ মতে এখন ঘৰখন এখন শান্তি স্থাপন কৰিবৰ কাৰণে ঘৰখন যদি পৰিয়ালটোত অশান্তি হৈছে, এজন মানুহৰ কাৰণে যি হৈছে সেইজনক বৰ্জন কৰক, পৰিয়ালটোৰ পৰা কোনো কথা নাই। তাৰ পৰা যদি এখন গাঁও এখনত যদি কিবা অশান্তি সৃষ্টি কৰি আছে এটা পৰিয়ালে, সেই পৰিয়ালটোকো বৰ্জন কৰক, তাতো আপত্তি নাই। এখন দেশত যদি এখন গাঁৱৰ পৰা অশান্তি হৈছে, তাত অনিয়ম কৰি আছে, তেওঁলোকে কিবা সন্ত্ৰাসবাদ চলাই আছে, তেতিয়াহ'লে তেনেকুৱা ঠাইখনো বৰ্জন কৰক। কিন্তু আত্মাৰ স্বাৰ্থে শাস্ত্ৰই কৈছে নিজৰ আত্মাৰ সুখ শান্তি আৰু আনন্দৰ কাৰণে গোটেই পৃথিৱীক ত্যাগ কৰক। তাৰমানে ঈশ্বৰৰ ভক্তিটো আত্মা সুখৰ লগত জড়িত আছে। নিজৰ ভক্তি মাৰ্গত বাধা সৃষ্টি কৰি আপুনি পৃথিৱীত কৰিব লাগিব, তেতিয়া একলা চলৰে। সেইকাৰণে ইয়াত এই কথাটোত গুৰুত্ব দিছে যে এওঁলোকে কাকো কোনো অপকাৰ নকৰাকৈ সংসাৰত আছে, তথাপিতো এইটো তৃতীয় মানে তিনিটি পশু, মাছ আৰু সাধুসকল, তেওঁলোকে তৃতীয়ৰ কৈৱত্ৰ, পিশুন, ব্যাধসম তিনিজন। কৈ মানে পানী, বৰ্তমানে নিৰ্বাহ, যিবিলাকে পানীৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে তেওঁলোকক কৈৱত্ৰ বোলে। তাৰমানে কৈৱত্ৰ সকলে পানীত কোনো কাকো অপকাৰ নকৰাকৈ আনন্দ মনেৰে ফুৰি থকা মাছবোৰ ধৰি, কৌশল কৰি ধৰি, জাল পেলাই ধৰি, বুদ্ধি কৰি ধৰি সেই মাছবোৰ আনি বেচি তেওঁলোকে জীৱন নিৰ্বাহ কৰে, খায়ো জীৱিকা নিৰ্বাহ কৰে। কাৰণ সেইখিনি তেওঁলোকে তাত মানে নিজেই চলি ফুৰি আছিলে, তেওঁলোকে কাকো এই সকলক আহি হিংসা কৰাহি নাই, দিগদাৰ কৰা নাই, উপদ্ৰৱ কৰা নাই, তথাপিতো ধৰি আনি তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহ কাৰণে সেইখিনি কৰিছে। আৰু অন্যহাতে সেইখিনি কৰিছে, সেইকাৰণে কৈৱত্ৰ মানে যিসকলে মাছৰ মানে মৎস্যজীৱী লোক সেইসকলৰ কথা উল্লেখ কৰিছে। আৰু এইবিধৰ কথা কৈছে যে সেইখিনি ব্যাধৰ কামটো হৈছে যে পহুবোৰ বধ কৰিব লাগে আৰু কাটি মাৰি বেচি পেলাই সেই পইচাৰে জীৱিকা নিৰ্বাহ কৰিব লাগে। ব্যাধৰ কাম সেইটোৱেই। অৰণ্য সেই পহুৱে তৃণ খাই ঘূৰি ফুৰে, দূৰৰ একোটা কথা মাৰে, 2-3টা মাৰে, সেইখিনি লৈ আনি কাটি চিঙি বেচি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। চাবলৈ গ'লে পহুকেইটাই ব্যাধটো কোনো অপকাৰ কৰা নাই, কিন্তু তেওঁলোকে তাত মাৰি লৈ গুচি আহে। সেইদৰে সাধুসকলো আমাৰ এক শ্ৰেণীৰ লোকক, সূচক সকলকে বোলক বা পিশুন বুলি কৈছে যিসকলে মানে সাধুক নিন্দা কৰা, গালি দিয়া, বেয়া ব্যৱহাৰ কৰা, নিন্দা কৰা, এই সকলকে পিশুন বুলি কৈছে। তেওঁলোকে এনেই কথা নাই বতৰা নাই সাধুসকলক এনেই মনেৰে বেয়া পায় কাৰণে তেওঁলোকৰ বিপক্ষে জাকে তাকে কৈ ফুৰে। এয়া হ'ল তেওঁলোকৰ ধৰ্ম। গতিকে এই তিনিবিধ অকাৰণত পৰি হ'ল, কাৰণত পৰি নহয়। যদি আপোনাৰ ঘৰলে আহি কিবা এটা উপদ্ৰৱ কৰিছে, তাক মাৰিলে সেইটো অকাৰণ নহয়, সেইটো কাৰণ হ'ব।
এইকেইটা কিন্তু অকাৰণ, কোনো কাৰণ নোহোৱাকৈ আপুনি তেওঁলোকৰ শত্ৰু হৈ গ'ল, কাৰণ নোহোৱাকে শত্ৰু হ'ল। আপোনাৰ সাপ এটাই আপোনাৰ ফালে খেদা মাৰি আছে, লাঠিডালে মাৰিলে সেইটো অকাৰণ নহয়, কাৰণ হ'ল। কোনোবাই আপোনাক ঘৰত মাৰিবলৈ আহিছে, তাৰ লগত প্ৰতিৰোধ কৰি পেলাই মাৰিলে তেওঁ পৰি গ'ল, সেইটো হৈছে অকাৰণ নহয়। ঠিক তেনেকৈ আপোনাৰ ধন বিচুৰ কৰি নিব খুজিছে কোনোবাই, তাৰ কাৰণে তেওঁ প্ৰতিৰোধ কৰিছে, কাৰোবাক মাৰিলে ব্যৱহাৰ কৰিলে, সেইটো অকাৰণ নহয়। বোলে তাই খেদা মাৰি আহিছে, মাৰি দিলে, তাক মৰি গ'ল, সেইটো অকাৰণ নহয়। এতেকে অকাৰণ মানে কোনো কাৰণ নোহোৱা, কাৰণ নোহোৱাকৈ কাৰোবাক অত্যাচাৰ কৰাটো অপৰাধত পৰে। কাৰণ আপুনি কোনো ধৰণে আপুনি আইন মতেও এজন মানুহক যদি কোনো কাৰণ নোহোৱাকৈ আপুনি মাৰে, তাৰ ধাৰাটো বৰ চোকা হয়। সেইকাৰণে এই ধাৰাবিলাক তৈয়াৰ কৰোঁতে চাইছে, কিবা কাৰণে আপোনাক হেঁচা মাৰি ধৰিছিলে, মাৰি দিলে মৰি গ'ল, সেইটো এটা ধাৰা বেলেগ হ'ব। আপুনি যদি তিনিটা মানে প্লেনিং কৰি কাৰোবাক মাৰে, তেতিয়াহ'লে সেইটো ধাৰাও বেলেগ হ'ব। সেইকাৰণে আমাক এই তিনিজন লোকক অকাৰণে বলি গৈছে। চাওকচোন, একদম সঁচা কথা কৈছে। এই ভাগৱত শাস্ত্ৰতে কৈবৰ্তসকলক মহাভক্ত শ্ৰেষ্ঠ বুলিও কৈছে, আৰু ইয়াত আকৌ কৈবৰ্তসকলক তেওঁ অকাৰণ বলি বুলিও কৈছে। কেলে ক'লে সেই কথাত সেইসকলে চিন্তা কৰিব লাগিব যে তেওঁলোকে এটা ভাল কাম কৰিছে, সেইটো কাৰণে ভাল মানুহ, এটা বেয়া কাম কৰিছে তাৰ কাৰণে বেয়া। ভাগৱতৰ আপুনি 12 স্কন্ধ পঢ়িলে পাব, তাত উল্লেখ কৰিছে যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য ইটো তিনি জাতি, নুশুনিবে হৰি ভকত ইককান পাতি, শূদ্ৰ সব অনেক কৈবৰ্ত আদি কৰি, তাত কৈবৰ্ত নামটো উল্লেখ কৰিছে। শূদ্ৰ সভা আদি কৈবৰ্ত আদি কৰি, অন্তৰ্য প্ৰদণ্ডে ভজিবেক মহাহৰি, অপ্ৰয়াসে লভিব ঈশ্বৰৰ মহাজ্ঞান, এতেকে কলিত শূদ্ৰ কৈবৰ্ত প্ৰধান। ভক্তি মাৰ্গত শূদ্ৰ কৈবৰ্ত অন্তৰ্জাতি প্ৰধান বুলি কৈছে। কাৰণ কৈবৰ্তসকলে হৰিভক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে, তেওঁলোকে ঈশ্বৰ চিন্তাত পৰম মানে একান্ত ভাৱে আগবাঢ়ি যায়। সেই ক্ষেত্ৰত ভক্তি মাৰ্গত তেওঁলোকে শুদ্ধভাৱে চলে কাৰণে তেওঁলোকক ইয়াত একান্ত ভকত বুলি কৈছে, শুদ্ধ ভকত বুলি কৈছে, বৈষ্ণৱ বুলি কৈছে। আকৌ তেওঁলোকৰে যি কোনোবাই গৈ কোনোবা নদীয়ে, পুখুৰীয়ে, সাগৰে ঘৰতে একান্ত মনে ফুৰি চাকি নাচি বাগি থকা মাছখিনি যদি জালখন মাৰি বুদ্ধি কৰি ধৰি আনি পেলাই বজাৰত বেচে, তেতিয়াহ'লে তেওঁলোক আকৌ বৰি হৈ গ'ল, শত্ৰু হৈ গ'ল, তেওঁলোকক তেতিয়া দোষী সাব্যস্ত কৰিছে। সেইকাৰণে আমি ভাবো যে নিজৰ সেইখিনি মানে এইটো কাৰণেই কৈছে যে আমি সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, কাকো যাতে শান্তিত বিঘ্নিত নকৰো। লোকৰ শান্তিত অনিষ্ট কৰা আমাৰ অধিকাৰ নাই। ক'ত অধিকাৰ আছে? সকলোকে সমান অধিকাৰ দিছে ভগৱন্ত সমস্ততে আছে। কি মাছৰ হৃদয়ত কি ঈশ্বৰ নাই? সমস্ততে ভগৱন্ত বস্তু বিৰাজমান আছে। তেওঁকো এই সংসাৰ চলি ফিৰি খাবলৈ অধিকাৰ দিছে। তেওঁ হত্যা কৰাৰ অধিকাৰটো আমাক খুব পাল, আমি নাই পোৱা নহয়। সি মোৰ সম্পদ কেনেকৈ হ'ল? প্ৰভু ভগৱন্তৰ দেহটো সৃষ্টি কৰিছে তেওঁলোকৰ, আৰু তেওঁ তাতে জীৱংশে আহি প্ৰৱেশ কৰি পেলাই সংসাৰ বিচৰণ কৰিছে। এতেকে সেইটো মই খাবলগীয়া সম্পদ, মোৰ বস্তু বুলি ভবাৰ কি অৰ্থ থাকিব পাৰে? এতেকে আমাক এই কথাবোৰ মহাপুৰুষ মাধৱদেৱে সকীয়াই দিছে যে জীৱ হিংসাটো যে মহাপাপ, তেওঁলোকক যে অপকাৰ কৰিব নালাগে, সেইটো কথা ইয়াত কৈছে। সেইকাৰণে তিনিটা শ্ৰেণীৰ লোকক ইয়াত প্ৰায়ে দোষী সাব্যস্ত কৰিছে। যে সাধুসকলক বেয়া ব্যৱহাৰ কৰা আগতে কৈ গ'ল, সুস্থসকলে ভাল কামেই কৰে। হয়, সাধুসকল কাৰণে ভাল কাম কৰে, কিন্তু সাধুসকলক এনেকে অপযশ কৰি পেলাই থকা, নিন্দা কৰি থকাটো কেতিয়াও শুদ্ধ কথা নহয়। অকল তেওঁলোকক বেয়া কামবোৰহে কৰি থাকিলে, কি কৰিলে সেইটোহে কয়। তেওঁলোকে যে ভালো কৰিছে সেই কথাবোৰ সূচকসকলেতো নকয়, প্ৰথমসকলে কেতিয়াও নকয়। সেইকাৰণে এইদৰে এই সকল লোকক এয়া মানে আমাৰ শাস্ত্ৰ মতে দোষী সাব্যস্ত কৰিছে। কৈবৰ্তসকল ভকত, মহাভকত বুলিও কৈছে। আকৌ লগে লগে কলেও যে যদি এই মীন বিলাকক এনেকৈ ধৰি ধৰি আনি মাৰি যদি তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি সেই পইচাৰে যদি তেওঁলোকে তেতিয়াহ'লে সেইটো অসৎ উপাৰ্জন হ'ল। কাৰণ শাস্ত্ৰৰ মতে ন্যায় উপাৰ্জিত বিত্তত শুদ্ধ অতিশয় সেই দ্ৰব্য ভগৱন্তক অশ্ৰী বেলাগয়। গৰ্ব আদি দুখিছে যতেক বহু ধন, তাপ আদি টিপিতিন্বিকে নাৰায়ণ, অকপট আদি ভাৱ শুদ্ধ ইজৰ পূজাৰ সম্ভাৰ জনাইছে কৃষ্ণ। সেইদৰে মহাপুৰুষ শংকৰদেৱে এটা কথা কৈছে, আমি এটা ফিচাৰী খুলিছো, লাভ হব, ধন পাম, তাৰ পৰা হ'ব। হয়, পইচা পাতি উপাৰ্জনৰ কথাটো আছে, নথকা নহয়, সেইটো আজিকালি সেইবিলাক সুবিধাবিলাক দিছে। কিন্তু এইটো কথাও মানে আমি জানিব লাগিব যে আপুনি যেতিয়া কাৰোবাক পোষণ পালন কৰে, পুষ্য হৈ গলে আপোনাৰ তেতিয়া
আপুনি যদি পোষণ কৰে, ল'ৰা ছোৱালী আপোনাৰ ঘৰত ল'ৰা ছোৱালী নাই, কাৰোবাৰ কেঁচুৱা এটা সৰুৰ পৰা আনি ডাঙৰ দীঘল কৰিলে সেইটো পুষ্যপুত্ৰ হ'ল। আপুনি ডাঙৰ হলে পুষ্যপুত্ৰ, সৰুৰ পৰা ডাঙৰ দীঘল কৰি বুঢ়া হলে ডাঙৰ হৈ গলে তাক কি আপুনি খাই পেলাব লাগিব? সেইদৰে ঘৰত আপুনি যিটো বোলে পোষে পশু পক্ষী কৰে শিশৱে বিশ্বাস, থাকে সদা চাপি পাছে গৃহস্থৰ বাস, মাতিলে আপুনি খাই হাততে আহাৰ, তাকো যিটো জনে বলে শুনা গতি তাৰ। এনেকে আপুনি ঘৰত পুহিছে, আপুনি মাতিলে হাতদি মাতিলে দৌৰি আহে, আপুনি মাছখিনি পুহি থৈছে, তাত আপুনি কিবা কিবি ছটিয়াই দিলে আপোনাৰ হাততে আহি মাছখিনি খাবহি। সেই সুবিধাটোকে লৈ জালখন মাৰি যদি মাছখিনি ধৰি আনে তেতিয়াহ'লে হেৰি জানো তোমাৰ এই জীৱবধৰ অপৰাধত নপৰিবা? তেওঁলোকৰ মনৰ আনন্দত কিয় নষ্ট কৰিলা? তুমি এইফালে বুদ্ধি কৰি আহাৰ এটা দি তেওঁক মাৰি পেলালা, টোপটো দি মাৰি পেলালা। এতেকে এই কথাবোৰ আমি বিশ্লেষণ কৰি নিজে নিজে চাব লাগে, এইটো এটি ভাল কাম কৰিছো নে নাই, এইটো উচিত কাম হৈছে নে নাই, সেই কথাবোৰকে মানুহক বিচাৰ কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষা থাকি আমাৰ ভকতৰ কাৰণেই দিছে। তুমি হৰি ভক্তও কৰিছা আৰু জীৱ সংখ্যাও কৰি আছা, দুটা কাম নকৰিবা। ভক্তি কৰিলে ভক্তি শুদ্ধভাৱে ভক্তি কৰক। আমাৰ ভক্তসকলৰ কাৰণে খোৱা দ্ৰব্য ভগৱন্তই সৃষ্টি কৰি থৈছে, সেইকাৰণে জীৱ সংখ্যা কৰি দেহ প্ৰৱৰ্তন কৰিলে আমাক কোৱা নাই, আনক হিংসা কৰি তুমি কেনেকৈ খাবা? এইটো বৃত্তি নহয়। এতেকে সেই কথাবোৰ সোঁৱৰাই দিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এই সাৱধানতা যে অকাৰণে আমি বলি হোৱাটো উচিত নহয়। কাৰণ হলে আমাক কৈছে কাৰোবাক মাৰিবই লাগিব, আপুনি খেতিয়ৰ দ্বাৰা কৈছে পোক মাৰিবৰ কাৰণে কিবা দিছে, সেইটো অকাৰণ বলিত নপৰিলে। এতেকে আমি এতিয়া অকাৰণ বলি যাতে নহওঁ, আমি কাকো মানে অনিষ্ট নকৰো, কোনো আমাক অপকাৰ নকৰাকৈ সেই কথাটো সাৱধান দিছে। এই অকাৰণ বলিটো হে ডাঙৰ দোষ। আমাক কোনো অপকাৰ নকৰাকৈ কাৰোবাক যদি আমি বধ কৰো তেতিয়াহলে সেইটো আমাৰ অপৰাধত পৰিব। সেইকাৰণে ভকতসকলক, বৈষ্ণৱসকলক, সাধুসকলক কৈছে, তোমাক যদি কোনোবাই নিন্দা কৰে, বেয়াকে কয়, তুমি তেওঁক বেয়া নাপাবা, তোমাৰ লাভৰ কাৰণে কৈছে, সেইটো ঠিক কথা। কিন্তু তোমালোকে এইটো কামো নকৰিবা। তোমালোকে ভক্তি মাৰ্গত যদি আহিব খুজিছা তেতিয়াহলে তোমালোকে এই কাৰো ওচৰত তেনেকুৱা এই অকাৰণ বলিবৰ চেষ্টা নকৰিবা। এই তিনিটা বিশেষ কৈ দিছে। ইয়াত মহাসাধু শব্দটো কৈছে, মহাসাধু সকলেতো কেতিয়াও জীৱ হিংসা নকৰেই। তেওঁলোক নামটো মহাসাধু ক'ৰ পৰা পাব? যদিহে তেওঁলোকে জীৱ বধ কৰে সেইটো মহাসাধু হৈ থাকিবই নোৱাৰে। কাৰণ জীৱ হিংসাটো মহাসাধুক কৰিব কেতিয়াও নাই, তেওঁ মহাসাধুৰ নাম পাবই নোৱাৰে জীৱ হিংসা কৰিলে। সেইকাৰণে মহাসাধু নামটো এইকাৰণে দিছে। মহাসাধু, মৃগ, মীন, তিনিটা উদাহৰণ দিছে। গতিকে এইকেইটা কাকো অনিষ্ট নকৰে, কাৰো অপকাৰ নকৰে, তেওঁলোকে নিজৰ নিজৰ কৰ্তব্যত থাকে, শান্তি সুখেৰে আনন্দৰে থাকে। তাক কিন্তু আমি কৌশলগত ভাৱে আমি বুদ্ধি কৰি কাৰোবাক মৃগক মাৰো, মৃণকো মাৰো, বেচো, তাৰ পইচা আমি খাওঁ, আৰু সাধুসকলক আমি অপমান কৰো, তাচ্ছিল্য কৰো, হিংসা কৰো, তেওঁলোকৰ বস্তু চুই চাই কৰি তেওঁলোকক যাতে অপকাৰ কৰিব পাৰো তাৰ চেষ্টা কৰো, তেতিয়াহলে সেইটো এটা মহাপৰাধ। সেইটো অকাৰণ বলি বুলি কৈছে। অকাৰণ বলি কেতিয়াও ক্ষমা নহয়। সেই দোষৰ পৰা কেতিয়াও তেওঁলোক বাচিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে এদিন শাস্তি ভোগ কৰিবই। যমৰ দায় আগত তেওঁলোকে নোৱাৰে, যমৰ দায়ৰ পৰা তেওঁলোকে সাৰিব নোৱাৰে। সেইকাৰণে এই বাণীকেইটা আমাক ভকতসকলৰ প্ৰতি সাৱধান বাণী শুনাইছে, যাতে আমি অলপ সাৱধানে চলো। কৃষ্ণ। বাপ যাওকচোন পিছৰ উশালে। কৃষ্ণ কৃষ্ণ। সমস্তৰে আত্মা নাৰায়ণ, আত্মসুখেৰতি সৰ্বক্ষণ, এহি হেতু হৰি সমস্ত প্ৰাণীতে সম, তাংক যিটো ভজে সুখে তৰে, নভজি সংসাৰে মজি মৰে, কৃষ্ণক বিষম বুলয় পুনয় ধম, কৃষ্ণক বিষম বুলয়
কুনয়ধম কৃষ্ণ প্ৰভু কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। এই জগতত সমস্তৰ আত্মা নাৰায়ণ, আত্মসুখে ৰতি সৰ্বক্ষণ, এহি হেতু হৰি সমস্ত প্ৰাণীকে সম। তাংক যিটো ভজে সুখে তৰে, নভজি সংসাৰে মজি মৰে, কৃষ্ণক বিষম বোলয়কো নধম। এই সমস্ত জগতৰ কীৰ্মিকীটৰ পৰা ধৰি আমাৰ যিমান নৰ আছে, এই সমস্তৰে হৃদয়ত একেজন নাৰায়ণেই আত্মাৰূপে অৱস্থান কৰিছে। কাৰণ জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে, জীৱ অংশে প্ৰৱেশ কৰিছে। আৰু খালি সেই দেহটোৰ লগত থকা যিটো বিকাশ, আত্মাৰ যেনেধৰণে বিকাশ হব লাগে সেইমতে সি ক্ৰিয়াক সম্পাদন কৰিছে। কিছুমানৰ ভগৱন্তৰ অংশ জীৱৰ বিকাশ বেছি, সেইকাৰণে সি ভাল কাম কৰিছে, ডাঙৰ কাম কৰিছে। কাৰোবাৰ বিকাশ কম, সি কম কাম কৰিছে। অগ্নিৰ আপুনি দাহন পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি জুইকুৰা জ্বলিব, অগ্নিটো একেই। প্ৰকাণ্ড আপুনি এটা কি কয় পেট্ৰল মানে থকা জেগাত আপুনি জুই মাৰিলে বিশাল জুই হৈ যাব, কাৰণ তাৰ ইন্ধন সৰহ, ক্ষমতা বেছি, জুই ডাঙৰ হব। ঠিক তেনেকৈ কিন্তু অকণমানি কাগজ এটুকুৰা লৈ জ্বলাই দিলে জুইকুৰা অকণমান হব, কিন্তু জুইটো জুইয়েই। ইন্ধন কম পাইছে, জ্বলিবৰ বস্তু পাইছে কাৰণে সৰু জুই হৈছে, আৰু ইন্ধন সৰহ পাইছে কাৰণে সি ডাঙৰকৈ জ্বলিছে। গতিকে দেহ বিলাকতো তেনেকৈ যেতিয়া ভাল ইন্ধন আমি চাপ্লাই দিম, অৰ্থাৎ আমি দিব পাৰো, তেতিয়াহলে এই মানে আত্মাটোৱে এটা বেলেগ কাম কৰিব। মানৱ দেহ বিলাক তেনেকুৱা কিছুমান ভাল সুচল থকা, যেনেকে ইয়াত পঞ্চ প্ৰাণ আছে, পঞ্চ কোষৰ ব্যৱস্থা আছে, সেইকাৰণে এই ক্ৰিয়া বিক্ৰিয়াবিলাক ইয়াৰ বিস্তৰভাৱে সাধিত হব পাৰে। ইটো প্ৰাণীৰ ক্ষেত্ৰত সেইবোৰ নাই, পঞ্চ কোষৰ বিকাশ নাই, কোনোবা এটা কোষৰহে বিকাশ আছে, যিটো মানে অন্নময় কোষ। তেনেকুৱা সেইবিলাকে সেইবোৰ কথা বিবেচনা কৰিব নোৱাৰে। কিন্তু তেওঁৰ শৰীৰতো সে একে নাৰায়ণৰে আত্মাৰ অংশ আছে, খালি সেইগুৰা যেনিবা অকণমানৰ শক্তি সেই বিকাশ প্ৰকাশ কৰিব পৰা নাই, তাৰ শৰীৰত সেই ইন্ধন খিনি, সেই সম্পদ খিনি নাই, যাৰ কাৰণে সেইখন জীৱই সেইটো বিক্ৰিয়া কৰি ডাঙৰ ৰূপ এটা প্ৰকাশ কৰিব পাৰে। সেইকাৰণে সেইটো এটা বেলেগ কথা। সকলোতে সেইকাৰণে তেওঁ সমান, তাত কোনো পাৰ্থক্যতা নাই। ভগৱন্তই নকৰে, কাৰণ তেওঁৰে অংশ জীৱ, সমস্ত দেহ যেনিবা তেনেকে কাম কৰিছে। আপোনাৰ ঘৰত ফেনখন ভাল ফেন দিছে, সি ভালকে চলিছে। অকনমান ফেন এখন দিছে, অকনমান জুই পাব, অকনমান ঠাণ্ডা পাব। বাল্বটো যদি আপুনি 5 পাৱাৰ দিয়ে পোহৰ কম পাব, বেছি পাৱাৰ দিলে বেছি পাব। তেনেকে সেইটো কাৰণে কাৰেণ্টক আপুনি জোৰৰে কৰিব নোৱাৰে না, আপোনাৰ বাল্বটোৰ ওপৰতে কথা। সেইকাৰণে নাৰায়ণ বা ঈশ্বৰে ইয়াত বিষমতা কৰা নাই, সমাজে দিছে, তুমি ব্যৱহাৰটো ভালকে কৰা নাই। ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে তুমি কৃতকাৰ্য হোৱা নাই, তাৰ কাৰণে তুমি উপযুক্ত সেইটো লাভ কৰা নাই। আমাক সেইকাৰণে কৈছে তেওঁ আত্মসুখে ৰতি সৰ্বক্ষণ, সকলোৱে আত্মসুখত ৰতি আছে। কাৰণ আত্মাৰূপে তেওঁ আছে যেতিয়া, সৰ্বক্ষণতে আত্মাক তেওঁ ক্ৰিয়া কৰি আছে, আৰু সেইমতেই সেই দেহ বিলাকে সেই কাম বিলাক নিজক সামৰ্থ্যৱান কাম খিনি সম্পাদন কৰি থাকিব পাৰিছে। তেওঁ নথকা হলে সেইখিনি কৰিব নোৱাৰিলে। সকলো প্ৰান্তে তেওঁ সমান ব্যৱহাৰে কৰিছে। আমি যদি এইটো ভাবি লওঁ, তেতিয়া ধৰক আমাৰ মানুহৰে কিছুমান আছে, কোনোবা যে এজনে কয় কেতিয়াবা যে ভগৱান যে কেলে এনেকুৱা হল, তেওঁ দিয়াত ধন দৌলত ঐশ্বৰ্য সমস্ত সা সম্পদ আদি দিছে, আৰু নিদিয়াক একোকেই দিয়া নাই। তাৰ নিদিয়াত ঘৰো নাই, দুৱাৰো নাই, একো নাই, চব নাই। আকৌ কোনোবাই এনেকুৱাও কওক যে দিয়াক গাড়ীও দিছে, মটৰচাইকেল দিছে, চব দিছে, তেওঁৰ ঘৰত চব আছে, ঘৰৰ মানুহখিনি চব ধুনীয়া ধুনীয়া স্বাস্থ্যৱান শিক্ষিত চব আছে। কাৰোবাৰ ঘৰত ল'ৰা ছোৱালীও নাই, একো নাই, আৰু নিজৰ আকৌ ভৰিকেইটাও নাই, বা শৰীৰটো বেমাৰী, হাতেও কাম নকৰে, এনেকে তেওঁলোকৰ উপাৰ্জন নাই, কাৰোবাক খুজি মেজি খাব লাগে। তেতিয়া ভাবে যে ভগৱানে অলপ বিৰূপ আচলতে কৰিছে নেকি, বিষমতা কৰিছে নেকি, কাৰোবাক বেছিকে দিছে, কাৰোবাক কমকে দিছে নেকি, এই ধাৰণাটো আমি হয়তো কৰিব পাৰো। আমাৰ কোনোবা ল'ৰাই যেতিয়া ভালকৈ পাছ কৰে, বেছি নম্বৰ পায়, তেতিয়া সেই কমকে পোৱা নম্বৰে মানুহখিনি ঘৰে ভাবে যে ঈশ্বৰে আমাৰ ল'ৰাই একেখন স্কুলতে পঢ়িছে, সেইটো ল'ৰাই যে ইমান নম্বৰ পাই পেলাই পাছ কৰিছে, আমাৰ ল'ৰাই নকৰিলে কেলে। তাৰ কাৰণে
মানে সেই বিদ্যালয় জগৰীয়া নহয়, সেই ছাত্ৰজন বা ঘৰখন বা সেইমতে যেনেকৈ অধ্যয়ন পৰিৱেশ পৰিস্থিতি পাব লাগে সেইখিনি পোৱা নাই, অৰ্থাৎ ইউটিলাইজেশ্যন কৰা হোৱা, ব্যৱহাৰ কৰা হোৱা নাই। সেই কথাটোৱে ইয়াত মানে গুৰুত্ব দিছে যে আমি ঈশ্বৰক বিষম বুলি ভবাটো উচিত নহয়, যে এজনক ধনী কৰিছে এজনক দুখীয়া কৰিছে, নাই কৰা। তাৰতো নিজৰ কৰ্মফল, নিজৰ কৰ্মফলৰ কাৰণে আমি দুখীয়া হৈছো, নিজৰ কৰ্মফলৰ কাৰণে আমি ধনী হৈছো। দুঘৰ মানুহ, এজন যদি বিশাল ধনী এজন বৰ দুখীয়া, একো নাই, খাবলৈ দিবলৈ নাই, এদিন যদি দুই ঘৰ মানুহ একেলগ কৰি ধনখিনি সমানে ভাগ কৰি দুজনক দি দিয়া যায়, তাৰপাছত আপুনি যদি আকৌ দুবছৰ এবছৰ পাছত দেখা যাব যে ধনীজন ধনী হৈ আকৌ গুচি গ'ল, সেইজন আকৌ কমি গুচি গ'ল। কেলে জানেনে? তেওঁ কৰ্মৰ প্ৰক্ৰিয়াটো তেওঁ বিপৰীত ধনী, অৰ্থাৎ তেওঁ কৌশলটো নেজানে, সিজনে কৌশল জানে কাৰণে তেওঁ আকৌ ধনী হৈ গুচি গৈছে। কাৰণ সেইটো মানুহজনৰ কৰ্মৰ ওপৰতহে কথা, কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিছে। তেওঁ তেনেকুৱা কাম কৰিছে যিটো কৰ্মৰ কাৰণে তেওঁ ধনী হৈছে, যিটো কাম কৰিছে তেওঁ দুখীয়া হৈছে, কাৰণ এওঁ সমান কৰি দিয়াটো তেওঁ কাম কৰিব নোৱাৰিলে। এয়া হৈছে, ইয়াত ঈশ্বৰৰ গাত দুখ নাই। আমি যদি শৰীৰত ভালকে কাম কৰিব পৰা নাই, শৰীৰটো যদি বেমাৰী হৈছে, ৰোগগ্ৰস্ত হৈছে, তাৰ কাৰণে ঈশ্বৰক দুখ দিন। আমাৰ খোৱা বোৱা চাল চলন ৰীতি নীতি এইবিলাকত আমি সাৱধানতা অৱলম্বন কৰা নাই, তাৰ কাৰণে ঈশ্বৰক দুখ দি নাই। ঈশ্বৰে কৃপা আমাক কৰিব, ভগৱন্তক প্ৰাৰ্থনা কৰিলে ভগৱন্তই যে আমাক কৃপা নকৰিব সেইটো নহয়, ভগতক সমস্ত আপদৰ পৰা উদ্ধাৰ ভগৱন্তই কৰে, সেইটো সত্য। যে প্ৰভু মোৰ কিবা ভুল হৈ গ'ল, মই কিবা নিয়ম কৰিলো, তাৰ কাৰণে তুমি মোক এতিয়া কৃপা কৰা, ভগৱন্তই নিশ্চয় কৃপা কৰিব। গতিকে আমি শৰীৰটো সৰু কালৰ পৰা আমি যেনেধৰণে সজ্জিত কৰিব লাগে, যেনেধৰণে চলিব লাগে, খোৱা বোৱা চাল চলন ব্যৱহাৰ পাতি অৱলম্বন কৰো, পানেই খাওঁ। এই হনুমন্তক মানে আমাৰ ভৰতে সুধিছিল, আপোনালোকে পাব এটা সৰু কথা, তিনি সাধাৰণ। ৰামচন্দ্ৰক গৈ ভৰতে সুধিলে যে দাদা, আপুনি বহুত দিন বাহিৰত থাকিল, 14 বছৰ আপুনি বনবাসত থাকিল, কোনো অপায় মংগল নোহোৱাকৈ আপুনি পুনৰ সুন্দৰভাৱে ইয়ালে ঘূৰি আহিল, ভাবিটো লৈ আহিল, ভাইকো লৈ আহিলে, চবৰ লগতে এটা শত্ৰুতা গুচি সকলৰ লগতে মিত্ৰতা কৰিলে। এতেকে আপুনি প্ৰশংসনীয়। কওকচোন, এই বাহিৰত ভ্ৰমণ কৰিবৰ কাৰণে, বিদেশত ভ্ৰমণ কৰিবৰ কাৰণে কি বিশেষ গুণৰ মানুহৰ প্ৰয়োজন হয়, কি কেইটা গুণ থাকিলে মানুহে পাৰিব? তেতিয়া ৰামচন্দ্ৰই ক'লে যে মই এইটো কথা কোৱাতকে তই হনুমানক সোধ, কাৰণ হনুমন্ত মোতকৈ বাহিৰতে থাকে, অনবৰত অৰণ্যতে ঘূৰি ফুৰে, বিদেশ ভ্ৰমণ কৰি ফুৰে, গতিকে তেওঁ এইবোৰ কথা বেছিকে জানিব। সেইকাৰণে হনুমন্তক গৈ ভৰতে সুধিলে। সুধিলত হনুমন্তই ক'লে তুমি এইখিনিতে ৰবা, মই তোমাক মুখে একো নকওঁ, মই আশাৰ ইংগিতে তোমাক বুজাই দিম। এইদে বুলি কৈ হনুমান গৈ পথকে তেওঁ উলংগ হৈ আহিল, একো বস্ত্ৰ পৰিধান নকৰাকৈ ওলাই আহি তেওঁ সোঁ হাতেৰে তেওঁৰ নিজৰ জিভাখন বাহিৰলৈ উলিয়াই সোঁ হাতেৰে টেপা মাৰি ধৰি এইফালে টানি ধৰিলে এফালে, আৰু তেওঁ নিজৰ লিংগটো বাওঁ হাতেৰে এফালে টানি ধৰিলে, আৰু তেওঁ বুজাই দিলে যে দুইটা ইন্দ্ৰিয় যিবিলাকে নিয়ন্ত্ৰণ কৰি চলিছে, তেতিয়াহ'লে সংসাৰত কোনো তেওঁৰ বিপদ নহয়। অৰ্থাৎ মুখখনত দুটা কথা আছে, খোৱা বোৱাৰ কথা আৰু মুখখনত কথা কোৱাৰ কথা। আমি যদি যাক তাক লপাই থাকো, ক'ৰবাত ঠেলামুলি খাব লাগিব। কথাৰ বোলে মানে অতি কথকি কথাই খায়, বদিয়াক খায়, মানে যেনেকৈ আমি কথকি কথা বেছিকে কওঁতে তাৰ বহুত কথা ওলাই যায়, তাৰ ফলত গৈ পেলাই সি নিজেই বিপদত পৰে। কথাই আমাক খোৱাৰ দৰে, গতিকে আমি য'ত ত'ত কথা কওঁতে যে আমি যে সীমাৰ ভিতৰত থাকি কথা কব লাগিব, সেই কথাটোকে শিকাইলে। জিভাখন নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আৰু জিভাখনক কেলে নিয়ন্ত্ৰণ, আকৌ এটা দুটা কাম জিভাখনৰ, এটা হৈছে কথা কোৱা, আনটো হৈছে খোৱা। আমি ক'ৰবাত ধুনীয়া ধুনীয়া বস্তু দেখিলেই তাৰ ক'ৰ পৰা আহিছে, কেনেকে বনাইছে, খালি আমি দেখোতে ধুনীয়া দেখিছো, ভাল দেখিছো, এটা টপকে লৈ খাই দিবলৈ মন গ'ল, কিন্তু তাৰ উৎপত্তি কেনেকুৱা, কোনে বনাইছে, কি বস্তুৰে বনাইছে, কি কৰিছে, এইবিলাক আমি চাবলৈ নাই, অৰ্থাৎ বিচাৰ নাই। খাই দিয়াৰ ফলত সেইবিলাক শৰীৰলৈ গৈছে, বীজাণু গৈছে, গৈ পেলাই আমাৰ শৰীৰত অপকাৰ সৃষ্টি কৰিছে। কম খাবা, বাচি খাবা, আমাৰ উদ্দেশ্য সেইটোহে আছিলে। সেইকাৰণে আগৰ যুগত সকলোৱে খাদ্যবিলাক নিজে বনাই খাইছিল।
কেলে বনাই খাইছিল যে বনাই খালে নিজে যিকেইটা খাদ্য খাইছে ভালকৈ জানিব, লোকে বনালে কি দিছে একো ঠিক নাই। সেইকাৰণে প্ৰায়বিলাক মানুহে প্ৰায়বিলাক ভকতসকলে তেনেকৈ বনাই খাইছিল। কৈছিল আমাৰ শৰণৰ কথাটো আহিল, শৰণত খোৱা বোৱাবিলাক বিচাৰ বিবেচনাৰ কথা কোৱা আছে, অকল সেইটো দিশেই নহয়, দ্ৰব্য নিৰ্বাচন কৰাটো কথা থাকে। গতিকে এই কথা দুটাকে তেওঁ দেখুৱাই দিলে যে যিটোৱে কাম, ক্ৰোধ, লোভ এই দুটা ইন্দ্ৰিয়ত সোমাই আছে, যিবিলাকে নিয়ন্ত্ৰণ কৰিছে তেওঁ বিপদ নাই। গতিকে এইবিলাকৰ কাৰণে কোনোবা লোক হয়তো বিপদত পৰিছে সমাজত, তেওঁ জেল খাইছে, জৰিমনা খাইছে, কৰবাত ঠেকা খাইছে, মাৰপিট খাইছে, কি হৈছে সেইখিনি তাৰ ভগৱান তাত দুখী নহয় নহয়, তোমাৰ কৰ্মহে দুখী। গতিকে ভগৱানক বিষম বুলি কোৱা কি অৰ্থ থাকিব পাৰে যে মোক দুখীয়া কৰি দিলে, তেওঁ ধনী কৰি দিলে। এই কথাটো ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক কৈছে যে তুমি কৃষ্ণক বিষম বুলি যিসকলে ভাবে সেইসকলক অধম বুলি কৈছে। তেওঁলোক অধম কাৰণেহে ভগৱন্তক বিষম বুলি তেওঁলোকে কব খুজিছে। সকলোতে বিষম মানে সকলোতে সমান নহয়, সবাতে সমান নহয়। কাৰোবাক ধনী কৰিছে, দুখীয়া কৰিছে, হয়, কোনোবা ধনী আৰু দুখীয়া হৈছে, সেইটো কাৰণে ভগৱান দুখী নহয় নহয়। তেওঁৰ হৃদয়ত, সিজনৰ হৃদয়তো ঈশ্বৰ আছে, এইটো হৃদয়তে আছে। তেওঁ কৰ্ম যেনেকে কৰিছে তাৰ ফল পাইছে, কৰ্ম যেনেকে কৰিছে তেনেকে ফল পাইছে। সেইকাৰণে ইয়াত এই কথাটোৰ যোগেদি আমাৰ ভক্তসকলকহে কৈছে যে ভক্তসকলে এই কথাটো সদায় বিবেচনা কৰিব যে একেজন ঈশ্বৰ অৰ্থাৎ নাৰায়ণে জীৱংশে সমস্ত প্ৰাণীতে তেওঁ সোমাই আছে, আত্মাৰূপে আছে। সেইকাৰণে আত্মসুখত সবাই নিজৰ লতিক প্ৰীতি কৰি আছে, আনন্দ কৰি আছে, আৰু কোনো প্ৰাণীতে তেওঁ নথকাকে নাই। সকলো প্ৰাণীৰ প্ৰতি তেওঁ সময় ব্যয় কৰিছে, একেই দিছে শক্তি, একেজনে আছে, তেওঁ হৃদয়ত আছে, তাত কোনো পাৰ্থক্যতা নাই। সেই পৰম ঈশ্বৰ পৰমাত্মা হৃদয়ত থকা ঈশ্বৰক যিজনে বুজিছে, বুজি পাইছে যে মোৰ হৃদয়ত পৰমাত্মা বস্তু আছে, আমিতো আছে বুলি নাভাবো, বহু মানুহে আছে বুলি ভাবিলেতো বেয়া কাম কোনেও নকৰে। গতিকে আমি সাধাৰণতে নাভাবোই, আমি ক্ষমতাটো ভাবো, আমাৰ কৃতকাৰ্যটো ভাবো, আমাৰ যোগ্যতাটো ভাবো, আমাৰ কোৱালিফিকেশ্যনটো ভাবো, আমাৰ সামৰ্থ্যটো ভাবো, শক্তি সামৰ্থ্যৰ ওপৰত আমি গুৰুত্ব দিওঁ। যে হৃদয়ত চৈতন্য পৰমাত্মাৰ ৰূপে আছে, সেইকাৰণেহে যে আমি এই শৰীৰৰ ইন্দ্ৰিয়গয় শক্তিমন্ত কৰিব পাৰিছে সেইটো অনুভৱ নকৰো, আমি ঈশ্বৰৰ মনত নপৰে। গতিকে যিসকলে সেই আত্মা ঈশ্বৰক চিন্তা কৰি পাইছে, বুজি পাইছে, তেওঁক বুজিছে, একান্ত মানে কাৰণ বুজিবৰ কাৰণে আপুনি কলৈকো যাব নালাগে, তাতকৈ নিষ্পাৰ্চনশালী ভগৱন্ত আপোনাৰ আত্মাতে আছে। আত্মা ঈশ্বৰক লগ প্ৰত্যক্ষ সত্যতা পাই নাপায় যেন তাংক বিদ্যা। গতিকে হৃদয়ত ভগৱন্ত বস্তু আছে, আপুনি কলৈকো যাব নালাগে, তেওঁৰ হৃদয়তে থকা ঈশ্বৰক একান্ত মানে চিন্তা কৰিলে সেইটোকে আত্মসুখ বুলি কৈছে। নিজৰ হৃদয়তে নিজক ভজিছে। আপোনাকো আপুনি ভজন দেখোনে প্ৰহ্লাদে কৈছে, আপোনাৰো নিজৰ শাখা আত্মা প্ৰিয়তম, আপোনাকো আপুনি ভজন দেখোনে আপুনি নিজে নিজকে ভজিব লাগে। এইদৰে ভজিলে সেইজনে তৰি গৈছে সংসাৰৰ পৰা, সেই সংসাৰৰ পৰা, সংসাৰ বন্ধনৰ পৰা সেইজন তৰি গৈছে। আৰু যিজনে সেইবোৰত গুৰুত্ব দিয়ে নাই, ঈশ্বৰৰ যে পৰমাত্মা বস্তু হৃদয়তে আছে, তেওঁক বুজিব লাগে, তেওঁক কৰিব লাগে, তেওঁক ভ্ৰমণ কৰিব লাগে, ৰাম নাম লব লাগে, এই কথাটো নাই। ধন সুখ ঐশ্বৰ্য বিভূতি ভোগ বিলাস এইবিলাকত মত্তালৈ মজি ফুৰিছে, এনেকে তেওঁক ফুৰি ফুৰিছে, তেওঁ ঈশ্বৰত মানে কোনো ভাৱ নাই, সেইকাৰণে তেওঁ সংসাৰত আয়জাত কৰি মজি ফুৰিছে। অৰ্থাৎ সংসাৰলৈ তেওঁ বাৰে বাৰে ঘূৰি আহিছে, মৰিছে, আকৌ কিবা এটা জীৱন লৈ পেলাই সংসাৰলৈ ঘূৰি আহিছে। সেইকাৰণে ইয়াত এই কথাটো কৈছে, নভজি সংসাৰে মজি মৰে। মজি মৰে মানে আয়জাত কৰি ফুৰে, মানে তেওঁলোকে কেতিয়াবা মানে কতো নৰকত থাকো কদাচিত স্বৰ্গক কৰহ গতি, মনুষ্য লোকত থাকো কতবেলা পশুৰ সংসংগতি, জল যন্ত্ৰ চক্ৰে জয়ীবদ্ধ হোৱা খণ্ড ঘট যত মতে, কতো ঊৰ্ধ্বগতি কতো অধোগতি কতো থাকো মধ্যতে, কৰ্ম বন্ধ হোৱা সংসাৰ চক্ৰত সেইমতে ভগৱন্ত, ভ্ৰমশ্ৰীয়কাল কদাচিত মৰি দুখৰ নেদেখো অন্ত। মানে কৰ্মবন্ধ সংসাৰ চক্ৰত ঘূৰি পকি ফুৰাটোকে মজি ফুৰা বুলি ইয়াত কৈছে। সেইসকলে ঈশ্বৰক নাজানি পেলাই সংসাৰতে মজিছে, এইজনে ঈশ্বৰক জানি, কাৰণ ঈশ্বৰ হৃদয়তে আছে, সেইজনক জানি বুজি তেওঁক কৰিছে। তাৰ কাৰণে ভগৱান অধম নহয় নহয়, ভগৱানে বিষমতা কৰা নাই নহয়। এজনক ভক্তি মাৰ্গ দি পেলাই টানি নিছে, আনজনক কৰিবলৈ দি সংসাৰ মজাই ফুৰিছে, তাৰ কাৰণে কি ভগৱান দুখী নেকি? যিজনে ভগৱানক
মানে দুখী বুলি ক'ব খোজে, ভগৱানে বিষমতা আনিছে বুলি ক'ব খোজে, সেইজনে হেনো মহা অধম মানুহ। এইটো বুলি কথা মহাপুৰুষ মাধৱদেৱে কৈছে। এতিয়া যেনে কাম কৰিবা তেনে ফল পাবা। যেনে কৰ্ম তেনে ফল। তুমি কাম ভাল কৰিবা ভাল ফল পাবা, বেয়া কাম কৰিবা বেয়া ফল পাবা। সেইকাৰণে আমাৰ ভক্তসকলক কৈছে, একেলগে থকা ভকতে বহুতে ভক্তি দিশত বহুত আগবাঢ়ি যায়, বহুতে আকৌ পিছ পৰি যায়। ইয়াৰ কাৰণটো হৈছে তেওঁ সেইবোৰত চিকুটি বাকুটি থাকোতেই যায়, কাৰোবাৰ কি হৈছে কি নহৈছে এইবোৰ থাকোতে যায়, আনজনে আকৌ সেইবোৰ কথা বাদ দি মুঠতে একান্তভাৱে ভকতি কৰো, যি হয় সেইবোৰ লোকৰ কথা দৰকাৰ নাই। গতিকে এইদৰে এক শ্ৰেণী মানুহ আগবাঢ়ি যায়, এক মানুহ পিছ পৰি যায়। ইয়াৰ কাৰণটো আনৰ দোষী নহয়, তেওঁ নিজেহে দোষী। ইয়াত সেইটো কাৰণে মহাপুৰুষ মাধৱদেৱে ভক্তসকলৰ প্ৰতি কৈছে যে তোমালোকে ঈশ্বৰৰ ভক্তি কৰা একান্ত মানে আত্মসকল ৰতি হোৱা, তোমাৰ হৃদয়তো যিজন আছে আনৰ হৃদয়তো আছে, সমস্তকে তুমি ঈশ্বৰ আছে বুলি বিবেচনা কৰা, হৃদয়ত থকা ঈশ্বৰক সৰ্বক্ষণতে পৰম আনন্দৰে তেওঁতে ভজি থাকা মজি থাকা, তেতিয়া তুমি সংসাৰৰ সমস্ত দুখ বেদনা ত্যাগ কৰি যাব পাৰিবা। এয়াই হল মহাপুৰুষ মাধৱদেৱৰ ভকতসকলৰ প্ৰতি উপদেশ। কৃষ্ণ